নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে বিটিআৰ শিক্ষক নিযুক্তিৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ এটা গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ যিহেতু অহা 10 তাৰিখৰ পৰা বিটিআৰ শিক্ষক নিযুক্তিৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰম্ভ হ'ব গতিকে এই ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰম্ভ হোৱাৰ আগতে এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ যিসকল প্ৰাৰ্থীয়ে বিটিআৰ শিক্ষক নিযুক্তিৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীৰ কাৰণে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে নাচায় তেতিয়াহ'লে কথাখিনি ভালদৰে বুজি নাপাব আৰু হয়তো আপুনি সেই ইনফৰমেশ্যনটোৰ পৰা বঞ্চিত হ'ব পাৰে গতিকে আপোনালোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে শেষলৈকে চাব যিহেতু নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে বিটিআৰ শিক্ষা বিভাগে মুকলি কৰি দিয়া বিজ্ঞাপনত যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীয়ে এটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব আৰু যিহেতু যোৱাকালি সেই লিষ্টখন পাব্লিছ হৈছে আৰু সেই লিষ্ট মতে সকলো প্ৰাৰ্থীয়ে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত গতিকে সেইখিনি কথা হয়তো সকলোৱে জানিব পাৰিছে কিন্তু তাৰ লগে লগে এটা কাম প্ৰত্যেকে কৰিব লাগিব সেইটো হ'ল যে যদি আপুনি নিম্ন প্ৰাথমিক অৰ্থাৎ লয়াৰ প্ৰাইমেৰীত আবেদন কৰিছে সেই লয়াৰ প্ৰাইমেৰীত আবেদন কৰা প্ৰাৰ্থীসকলে এখন ফৰ্ম ফিল আপ কৰিব লাগিব সেইখন হয়তো আপোনালোকে ইতিমধ্যে যি কালি লিষ্টখন পাব্লিছ হৈছে আপোনাৰ সেই ডিটেইলছখিনি অৰ্থাৎ আপুনি আবেদন কৰোঁতেই যিখিনি ডিটেইলছ দিছিল সেইখিনি ডিটেইলছ পুনৰাই আবেদন কৰি তাত জমা দিব লাগিব আৰু ঠিক তেনেকৈ যদি আপুনি আপাৰ প্ৰাইমেৰীত আবেদন কৰিছিল সেই আপাৰ প্ৰাইমেৰীৰ কাৰণেও আপুনি ৰেজিষ্ট্ৰেশ্যন আইডিটো বহুৱাই কিনে ডিটেইলছখিনি অৰ্থাৎ আপোনাৰ যিখিনি একাডেমিক মাৰ্ক আছে সেই মাৰ্কখিনি বহুৱাই কিনে এখন ফৰ্ম আছে সেই ফৰ্মখন ইতিমধ্যে যোৱাকালি পাব্লিছ হোৱা লিষ্টখনত একেলগে দিয়া আছে আৰু সেই ফৰ্মখন ইউপিৰ কাৰণেও ফিল আপ কৰিব লাগিব আৰু যদি আপুনি LP আৰু UP দুটা বেলেগ বেলেগকৈ কৰিছে অৰ্থাৎ পৃথকে আবেদন কৰিছিল আৰু তেতিয়া আপোনালোকৰ নিশ্চয় দুটা ৰেজিষ্ট্ৰেশ্যন ID ওলাইছে আৰু আপুনি তাৰ কাৰণে কি কৰিব লাগিব LP আৰু UPৰ কাৰণে দুয়োখন ফৰ্মে ফিল আপ কৰিব লাগিব আৰু যদি আপোনালোকে ফৰ্মখন বুজি পোৱা তেতিয়াহ'লে আপোনালোকে কালি যিখন লিষ্ট ওলাইছে কেণ্ডিডেটছ লিষ্ট ওলাইছে কোনে কোন তাৰিখে ভেৰিফিকেশ্যন যাব লাগিছে যিখন লিষ্ট ওলাইছে সেইখন লিষ্টৰ তলৰ ফালে দিয়া আছে অৰ্থাৎ আপোনাৰ টেটৰ মাৰ্কৰ ডিটেইলছ একাডেমিক মাৰ্কৰ ডিটেইলছ বা আপোনাৰ পৰিচয় যিখিনি আছে সেইখিনি LPৰ কাৰণে দিব লাগিব আৰু আপুনি UPৰ কাৰণে দিব আৰু যদিহে LP আৰু UPৰ কাৰণে আপোনালোকে পৃথকে আবেদন কৰিছে তেতিয়াহ'লে আপোনালোকে দুখন সেই ফৰ্ম ফিল আপ কৰি তাত জমা দিব লাগিব আৰু যিসকল প্ৰাৰ্থীয়ে বোথ এপ্লাই কৰিছিল সেইসকল প্ৰাৰ্থীয়ে এখন ফিল আপ কৰিলে হৈ যাব তাত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন যিহেতু এটাই ওলাইছে ID গতিকে এটা IDত আপোনালোকে এখন ফৰ্ম ফিল আপ কৰিলেই হ'ব কিন্তু যিসকল প্ৰাৰ্থীয়ে দুখনকৈ মানে কথা বেলেগে LP আৰু UP পৃথককৈ আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীয়ে কিন্তু দুখন ফৰ্ম ফিল আপ কৰিব লাগিব আৰু সেই ফৰ্ম দুখন আপোনালোকে নিশ্চয় দেখিছে সেই কেণ্ডিডেটছ যিখন ভেৰিফিকেশ্যনৰ লিষ্ট তাৰ তলত দিয়া আছে LPৰ কাৰণে বেলেগ UPৰ কাৰণে বেলেগ আৰু যিসকলে বোথ এপ্লাই কৰিছিল সেই বোথ এপ্লাই কৰা প্ৰাৰ্থীসকলৰ কাৰণেও বেলেগ অৰ্থাৎ ক'বলৈ গ'লে তিনিখন যদি আপুনি ছিংগেলকৈ অৰ্থাৎ LPৰ কাৰণে কৰিছে LPৰ কাৰণে দিব লাগিব যদি আপুনি UPৰ কাৰণে কৰিছে UPৰ কাৰণে দিব লাগিব আৰু যদি আপুনি LP আৰু UP দুটা ছেপাৰেটকৈ বেলেগকৈ কৰিছে তেতিয়াহ'লে আপুনি দুখন দিব লাগিব LPৰ কাৰণে এখন দিব লাগিব আৰু UPৰ কাৰণে দিব লাগিব আৰু যদি আপুনি LP আৰু UP বোথ এপ্লাই কৰিছে তেতিয়াহ'লে আপুনি এখন ফৰ্ম ফিল আপ কৰিলেই হ'ব আৰু খুব ধুনীয়াকৈ LPৰ কাৰণে ফৰ্মখন দিয়া আছে UPৰ কাৰণেও দিয়া আছে আৰু বোথ যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ কাৰণেও ফৰ্মখন ধুনীয়াকৈ দিয়া আছে আপোনালোকে তাৰ পৰা কম্পিউটাৰ প্ৰিণ্ট কৰি উলিয়াই কিনে ফিল আপ কৰি তাত জমা দিব লাগিব আৰু ডিটেইলছখিনি তাত দিয়া আছে ৰেজিষ্ট্ৰেশ্যন IDটো বহাব লাগিব নিজৰ নাম আৰু কি পোষ্টত এপ্লাই কৰিছিল তাৰপিছত আপোনাৰ একাডেমিক ডিটেইলছখিনি দিব লাগিব টেটৰ ডিটেইলছখিনি দিব লাগিব তাত চাইন কৰি কিনে জমা দিব লাগিব আপোনালোকে ফৰ্মখন দেখিলেই জানিব পাৰিব আৰু বোথ পাছ কৰাসকলেও তেনেকৈ জমা দিব লাগিব গতিকে এইটো হ'ল গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লগতে যিসকল NISৰ প্ৰাৰ্থী সেই NISৰ প্ৰাৰ্থীসকলৰ কাৰণে এখন সুকীয়া ফৰ্ম আছে অৰ্থাৎ অসম চৰকাৰৰ শিক্ষা বিভাগে NISৰ প্ৰাৰ্থীসকলক যিবিলাক ডকুমেণ্ট বিচাৰিছিল সেইখিনি ডকুমেণ্টছে বিটিআৰ শিক্ষা বিভাগক বিচাৰিছে আৰু সেই বিটিআৰ শিক্ষা বিভাগে বিচৰা ডকুমেণ্টছখিনিও NISৰ প্ৰাৰ্থীসকলে নিব লাগিব লগতে আপোনাৰ কি ডকুমেণ্টছ আছে বা কি ডকুমেণ্টছ নাই সেইখিনি ফিল আপ কৰি এক্সট্ৰাকৈ NISৰ প্ৰাৰ্থীসকলে দিব লাগিব সেইখিনি NISৰ বাহিৰে বেলেগ কেণ্ডিডেটছে দিব নালাগে যিসকলে NISৰ প্ৰাৰ্থী
তেওঁলোকৰ NISৰ অনলি ফৰ NISৰ প্ৰাৰ্থীসকলে সেই ফৰ্মখন ফিল আপ কৰে। অৰ্থাৎ NISৰ প্ৰাৰ্থীসকলৰ কি ডকুমেণ্টছ আছে তাত ইয়েছ আৰু ন' বুলি লিখা আছে। যদি আপোনাৰ ডকুমেণ্টছখন আছে তেতিয়াহ'লে ইয়েছ বুলি লিখিব, আৰু যদি আপোনাৰ নাই তেতিয়াহ'লে আপোনালোকে ন' বুলি লিখিব। এইখিনি কিন্তু মাষ্ট বি জমা দিবই লাগিব যিসকল মানে কি NISৰ প্ৰাৰ্থী, লগতে যিসকল NISৰ প্ৰাৰ্থী নহয় ধৰি লওক SCIT ODL বা ৰেগুলাৰ সেইসকলে দিব নালাগে, কিন্তু NISৰ প্ৰাৰ্থীসকলে সেই ফৰ্মখন দিবই লাগিব। লগতে NISৰ প্ৰাৰ্থীসকলে যিখন ফৰ্ম দিব তেওঁলোকৰ যিখিনি ডকুমেণ্টছ বিচাৰিছে ইন ছাৰ্ভিচৰ কাৰণে সেইখনটো দিবই লাগিব। লগতে LPৰ কাৰণে যিখন ফৰ্ম ফিল আপ কৰিব দিছে বা UPৰ কাৰণে বা বোথৰ কাৰণে সেইখনো দিব লাগিব। গতিকে এইখিনি নাপাহৰিব, বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু যিহেতু সেই লিষ্ট ওলোৱা তলত লিখি দিছে, গতিকে BTR শিক্ষক নিযুক্তিৰ এইটো এটা গুৰুত্বপূৰ্ণ আপডেট। গতিকে কোনো নাপাহৰিব, ভেৰিফিকেশ্যন কৰাৰ সময়ত আপোনালোকে ধুনীয়াকৈ কম্পিউটাৰ প্ৰিণ্ট কৰি উলিয়াই কিনে ফিল আপ কৰি তাত জমা দিব। কিন্তু NISৰ প্ৰাৰ্থীসকলে আপোনালোকৰ অসম চৰকাৰ শিক্ষা বিভাগে যিহেতু ভেৰিফিকেশ্যন চলি আছে 5550টা, তাত যিবিলাক ডকুমেণ্ট বিচাৰিছে BTR শিক্ষা বিভাগেও বিচাৰিছে, আৰু BTR শিক্ষা বিভাগে যিখিনি ডকুমেণ্টছ বিচাৰিছে তাত আপোনাৰ যিখন ডকুমেণ্টছ আছে তাত ইয়েছ বুলি লিখিব, আৰু যিখন ডকুমেণ্টছ নাই সেইখন ন' বুলি লিখিব। গতিকে এইখিনি ডিটেইলছ আপোনালোকে দিব লাগিব, আৰু গোটেইকেইখন ফৰ্ম যোৱাকালি ওলোৱা লিষ্টখনৰ তলতে দিয়া আছে। গতিকে এইখিনি ফিল আপ কৰিবলৈ আপোনালোকে নাপাহৰিব। এইখিনি গুৰুত্বপূৰ্ণ আপডেট, যিসকল BTRৰ প্ৰাৰ্থীয়ে আবেদন কৰিছিল নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আপডেট হয়। এইখিনি আপোনালোকক জনালোঁ। ধন্যবাদ।